আমাৰ পিলিয়ে বাচন ধুই আছে। অ' পিলি, এবাৰ কি তোৰ প্ৰথম অভিজ্ঞতা? নাটকত নহয়, নৃত্য নাটিকা। আৰু নৃত্য নাটিকাখনৰ নাম হৈছে কি? কি ইয়ে নৃত্য নাটিকাৰ নাম বোলে ফট। তাই নিজে নৃত্য নাটিকা। মহান শিল্পীৰ মহান প্ৰয়াস। কিয়া তোৰ কথা সুধছো মই, নামটো কি? তই জেং লগাৱাই, যেংকে নহওক তই জেং লগাৱাই। আৰু হান নামানা তাৰমানে কোন ভুল হলিও চৰি বুলি কওঁ একবাৰ, চৰি বুলি কওঁ একবাৰ। এইয়া চৰি নকওঁ, সেইটোৱে বহুত ডাঙৰ বস্তু, নিজৰটোৱে নিজৰ। কিয় হ'ব, তই ভুল কৰছা। মাইক এটা ধুনীয়াকৈ সামা কৰিছোঁ। আৰু একবাৰ যদিও সৰু অভিনয় এটা 2013 চনতে কৰিছিলোঁ মঞ্চত মানে এক্টিং কৰা মোৰ প্ৰথম আমাৰ গাঁৱতে ফুট বুলি হেমন্ত দত্ত ছাৰৰ নাটকখন মানে মঞ্চস্থ হ'ব। আৰু অনিৰ্বাণ দত্ত দাদাই আমাক মানে পৰিচালনা কৰিছে, গতিকে চব নতুন আমাৰ। আৰু নাটকত বিশেষকৈ মই ইমান দিনে যে চুলিটো ৰাখি আছিলোঁ, আজি 2.5 বছৰেদি চুলিটো কাটি দিম মানে খিচ নাটকখনৰ কাৰণে। আৰু কেমেৰাত কৰা আৰু মঞ্চত কৰা বহুত বেছি পাৰ্থক্য, লাহে লাহে শিকিব লগা আছে বহুত। বুজি যাই থাকিম, শিকি যাই থাকিম। এইবিলাক এক্টৰৰ এই অৱস্থা। অ' হাই, এই অৱস্থা। আৰু এইফালে পুৰা কাম কৰি আছে, কাম। ইয়াতে ধুনীয়াকৈ আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, দেৱ, জুবিন দা আৰু আমাৰ হেমন্ত দত্ত ছাৰ ফটো দি শ্ৰদ্ধাঞ্জলি কাম কৰি আছে আমাৰ লগৰ আমাৰ বিদ্যুদা। আৰু এইফালে পুৰা কামত লাগি আছে চব এক্টৰ। একদম কামত লাগি আছে, লাইট মিউজিক চব আহি পালা। আৰু এইফালে কিবা কিবি কৰি আছে। আমি যিহেতু দুখীয়া মানুহ, গতিকে আৰু কিন্তু মাটি টিপাল টানি আছে। কি হয় এইটো? বা পইচাৰ কালেকশ্যন বঢ়িয়া। এই কালেকশ্যনৰ পইচাৰ লাইট হ'ল দুনিৰ, চাউণ্ড হ'ল ঔটলাৰ। টেণ্ট হাউচৰ বস্তুবিলাক আহি আছে পূৰা লাহে লাহে। গধূলি মঞ্চস্থ হ'ব আমাৰ নাট ফুট। আহি গ'লোঁ আমাৰ মইদুলৰ পাৰ্লাৰ, ড্ৰিমলেণ্ড পাৰ্লাৰ, আউলা চৌকা। কাটি দিব মোৰ মানে হেৰি কৰি দিবি আৰু জেণ্টল এটা লুকছ। আৰু এইবছৰৰ কষ্ট পিলি আজিও ভাল হ'ল। হা পিলি মায়ে বেছি ভাল বুজ পাছ কৰি দিম। অকণি চকণি গুচি যাম নে? মোকো অলপ থ্ৰেডিং কৰি দিব পাৰোঁ। লিখা মানুহ থ্ৰেডিং কৰিলে বেয়া দেখা হ'ব। হা চিৰা মুখা গোটেই পকলা হ'ব হা জন্ম ঠিকেই হ'লা এনে মাত বহি গৈছি মোৰ। একদম ফাইনেল লুকছ কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব। বহুত দিনৰ চুলি কাটি চাফা। আজি এখন নাটক আছে, স্পেচিয়েল নাটক, চবে আহিবা, যাবি চাবা, নিশ্চয় যাব পাৰে, ভাল লাগে। কাপোৰ চিলেক্ট কৰি আছোঁ, এতিয়া যাব লাগে। মোতকৈও বেছি আকৌ মেকআপৰ গুৰুত্ব এওঁহে হৈছে। নাটক জানো এওঁহে কৰিব। বা বিলাহী হেন কৈছা নকৌ গালকেইখান। এইয়া তুমি ক'ত যাবি আজি? নাটক চাব বুলি কোৱা। কাৰ নাটক? দেউতাৰ নাটক নহয়, নাটকখন হেমন্ত দত্ত ছাৰৰ। দেউতাই অভিনয়হে কৰিছে। চুলি খুৰাৱা নাই বাপা, খাতা কৰছো। বা পিয়াকছে নৃত্য নাটিকা নাচব বোলে। আৰু এইফালে পিলিৰ লুকছটো বা সাংঘাতিক। আৰু তুমি কি, তুমি দেখোন নৃত্য নাটিকা কৰিব যাই উঠি তাতে বালিত ঘুমাইছা, সেইকাৰণে তুমি কেনচেল। পাকাত ঘুমাইছো, তাৰ কথা এই পাক লগালে দেখিছা নাই? কেনচেল তুমি। অ পিলি মই কি জানো, ওচৰতহে মই কামোৰা লগাই লৈছা। আৰু তই কি, তোৰ বিয়াত ঘোৰা পাব লাগি আছে নেকি? গাল দুখুৱাকে চিল্কি আছে। কি হ'ব ইহঁতৰ? দে আমাৰ ঘৰৰ পৰিয়াল যাব। অ তইও নাচবি নহয় নে? অ তোৰ ড্ৰেছ এইটো? এই সাংঘাতিক। আৰু তই একেই পদ্মাঝাৰৰ পৰা আহিছা নাটক চাবা? অ ঐ ফটকা বাই বাই। ইয়ে গোটেই ওপৰতে চোকা চৰে বাহাদহে জানো চোকা চৰে সোমাইছে। অ মাই অলি চাবা কি হয় ভগৱানৰ কৃপাত। আজিৰ পৰিৱেশ এয়া, খন্তেক পিছতে নাটক আৰম্ভ হ'ব। মোৰ ঘৰ, বিবেকৰ ঘৰ, এইখন ঘৰ, এইটো ছেট। মই কি কৰি আছো, নিজৰ ঘৰৰ পৰ্দা নিজে লগাব লাগিব, সেইটো নিজৰ কথা হয়নে নহয়? ৰাইট। আমি
আমি প্ৰফেচনেল যেতিয়া হ'ম তেতিয়া বেলেগে লগাই দিব পাৰোঁ যেনিবা যাৰ বাবে বিদায় চৰ্দাৰ শিল্পী হেমন্ত দত্ত ছাৰৰ কুঁৱৰী আজি এই নাটকখন হ'ব মঞ্চস্থ হ'ব ৰুণুমাই আইনুবা কেতিয়া আহিলা বা নেকি বা বুলি ক'ম না ধেমালি কৰিছোঁ মোতকৈ সৰু বাৰু যথেষ্টখিনি সৰু বাকী কেতিয়া আহিলা অ'কে আজি দেখোন বৰ ধুনীয়া লগা হৈছে চালিয়া লগা হৈছে কিন্তু নহসে অঁ সঁচাকৈ সঞ্জীৱ আইছা বহুত বেছি ভাল লাগছে অকল মানুহটো অহা নাই আৰু গোটেই চাউণ্ডটো সঞ্জীৱৰ ডিছপ্লেত নাম্বাৰটো দিছোঁ কোনোবাই কণ্টেক্ট কৰিলে কি কামত মানে মাতিব পাৰিব দাদা অল এভৰিথিং পুৰা ক্লিয়াৰ পাব প্ৰগ্ৰেম চাব আপোনালোকে ধন্দাই ভিডিঅ' কৰি আছে অ'কে চবে কণ্টেক্ট কৰিব গোটেই চাউণ্ডটো ইহঁতৰ সঞ্জীৱ কলা কৌশলীয়ে নৃত্য নাটিকাত অংশগ্ৰহণ কৰিব মুক্তিকামী সংঘৰ তোক কি বম মোচন হৈছে নেকি কি ভালকে কিয় বান্ধন নাই এই আছে দে মিষ্টাৰ টেনশ্যন নাই এই তোমাৰ দেউতাই একদম কি কৰিবা এই হিৰো বঢ়িয়া অংকুৰদা আহি এণ্ট্ৰি অংকুৰদাৰ দায়িত্ব নৃত্য নাটিকা আৰু গানটো পুৰা প্ৰেছাৰ হৈ আছে ইহঁতে কি কৰে ইটো পকলাই ফুৰে নেকি চবকে বেষ্ট অফ লাক দিছোঁ দনকো দিলোঁ থেংক ইউ সুপৰিচিত নাম হেমন্ত দত্ত তেখেত একেধৰণে এগৰাকী গীতিকাৰ সুৰকাৰ পৰিচালক তেখেতৰ বৰ্ণনত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আগবঢ়াইছোঁ এয়া তিনিগৰাকী মহান শিল্পী আৰু আমাৰ পাণৰ শিল্পী জুবিন গাৰ্গ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মহান শিল্পীৰ মহাপ্ৰয়াণ আৰু আমি তেখেতকো এই জগত আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু চিপাঝাৰৰ এয়া আমাৰ ভাস্কৰ মোৰ ফ্ৰেণ্ড ভাস্কৰে গোটেই প্ৰজেক্টৰৰ দায়িত্ব ভাস্কৰৰ না মজা আৰু কাৰোবাক লাগিলে কণ্টেক্টো কৰিব আগন্তুক দিনবোৰত আপোনাৰ সৃষ্টিশীলতাই নতুন মাত্ৰা লাভ সাংস্কৃতিক যাত্ৰা যি যাত্ৰাই গঢ়ি তুলিব অসমৰ সাহিত্য সংস্কৃতি সংগীত অভিনয় ইতিহাসৰ এক স্বৰ্ণীল অধ্যায় কিন্তু মোৰ ঘৰত যে মানুহে এসাঁজ ভাতৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে সেইটো কথা তেওঁৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় উত্তেজিত নহবা হেল্ল' হঠাৎ তোৰ আকৌ নপঢ়িবলৈ কি হ'ল পঢ়িবলৈ খৰচ লাগে আজি ছমাহে ফিজ দিয়া নাই পৰীক্ষাৰ ফৰ্মবিলাকো কৰিব এইটো এটা নাটকৰ হেৰিয়ে কণমানিজনী অকণ হাত দুখনেৰে মোক কাপোৰ ধৰিছিল মোক পিঠি কৰি দিছিল নিজৰ ককাই কৰি ধৰে সেইবোৰ এতিয়া নুলিয়াবিও বসন্ত